কালি নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ৰাণীৰ পৰা আহিছিলোঁ। ৰাণীত থকা এই মন্দিৰ পুৰণি দুৰ্গা মন্দিৰ, য'ত বুঢ়ী গোঁসাই দুৰ্গা দেৱী মন্দিৰ বুলি কয়, সেই মন্দিৰটোৰ ইয়ালৈ আহিছিলোঁ। এই মন্দিৰটোৰ মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। তো মন্দিৰটোৰ বিষয়ে মই আপোনালোকক হয়তো গোটেইখিনি কথা জনাব নোৱাৰিম, কাৰণ আমি যি সময়ত আহি পালোঁ সেই সময়ত এতিয়া মন্দিৰটো বন্ধ আছে আৰু মন্দিৰত কোনো পূজাৰী নাই, যাৰ বাবে হয়তো মন্দিৰটোৰ বিষয়ে মই গোটেইখিনি জানিব নোৱাৰিলোঁ বা আপোনালোকক জনাব নোৱাৰিলোঁ। তো আশা কৰোঁ মন্দিৰটো মই দেখুৱাই দিম। তো মন্দিৰটো খুবেই ধুনীয়া মন্দিৰ। ইয়াত প্ৰথমে বহুত সৰুকৈ আছিলে, এতিয়া বহুত ডাঙৰকৈ পাতিছে মন্দিৰটো, আৰু এই মন্দিৰটো গোটেইখিনি পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ। আহক মোৰ সৈতে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব। পৰদানী তালুক বুলি কয়, ৰাণী ছজনপাৰা, প্ৰিয় বঙাৰা, জিলা কামৰূপ, অসম। এইখিনি আৰু এই ঠাইৰে আপুনি মন্দিৰটো উঠি আহিব লাগে। তো আমি মন্দিৰটোৰ ওপৰলৈ উঠি আহিছোঁ, আৰু সৰ্বপ্ৰথমে মই গেটখন দেখুৱাইছোঁ মন্দিৰৰ। বাহিৰত আৰু এটা মন্দিৰ আছে, যে পুৰণিটো। মই বৰ্তমান নতুনকৈ যোনটো মন্দিৰ বনাইছে, মই সেই মন্দিৰটো আপোনালোকক দেখুৱাইছোঁ। চাওক, মই মন্দিৰৰ গোটেই অঞ্চলটো দেখুৱাই আছোঁ, আৰু মন্দিৰটোৰ গোটেইখিনি পৰিৱেশ বা মন্দিৰটোৰ ভিতৰখিনি দেখুৱাব পাৰিলেতো খুবেই ভালে আছিলে। চেষ্টা কৰি চাওঁ মন্দিৰৰ ভিতৰখিনি মই দেখুৱাব পাৰোঁ নেকি। তো মই বৰ্তমান মন্দিৰৰ ভিতৰৰ ফালে মই আহি আছোঁ। দেখিছিলোঁ আমি এইটো ৰাস্তাটো, ওপৰলৈ উঠি অহা ৰাস্তাটো চাই লওক। একেবাৰে কামাখ্যা মন্দিৰত উঠি অহা যেন লাগিব আপোনালোকৰ। বাহিৰত আগতে যোনটো মন্দিৰ আছিলে, মই সেইটো মন্দিৰ আপোনালোকক মই পিছত দেখুৱাই আছোঁ। প্ৰথমতে এই মন্দিৰটো মই এইখিনি মন্দিৰ দেখুৱাই আছোঁ। পূজাৰী থাকিলে সঁচাই খুবেই ভাল আছিলে। তো পূজাৰীক কিছু কথা জানিব পাৰিলোঁ হয় পূজাৰীৰ পৰা। তো দুৰ্ভাগ্য বুলিয়ে কওঁ যে মই পূজাৰীক লগ নাপালোঁ, কাৰণ আহি পোৱাত বহুত দেৰি হ'ল। তাত মূৰ্তি বুলি কোনো মূৰ্তি নাই, আৰু এনা মূৰ্তিতে ইয়াত এখোজ চাকি গছ জগাল নাই, আৰু সেই চাকি গছতে পূজা কৰি আহিছে। চাওক, কোনো ধৰণৰ মূৰ্তি ইয়াত নাথাকে। হয়তো দুৰ্গা পূজাত খুব ভাল হয়। পাৰিলে মই দুৰ্গা পূজালৈ হ'লে মই ইয়াৰ গোটেইখিনি ভিডিঅ' দেখুৱাম। তো আজি প্ৰথমবাৰৰ বাবে মই ইয়ালৈ আহিছোঁ। এইটো চাওক, মা দুৰ্গা মন্দিৰটো। এই গোটেইখিনি অঞ্চলটো আৰু বাবা গণেশৰ মন্দিৰ বনাইছে, আৰু এইটো আছিলে আগৰ মন্দিৰটো, এইটো পুৰণা মন্দিৰটো। ইয়াৰ পিছত এই মন্দিৰটো বনাইছে। পিছত এইখন গেটখন প্ৰথমে আছিলে এই মন্দিৰটো, ইয়াত পূজা পাতি ইয়াতে পূজা কৰিছিলে মা দুৰ্গাই। ইয়াত বলিও হয় মাৰ। আমি কপিলী পিকনিক স্পটলৈ গৈ আছোঁ। কপিলী পিকনিকৰ ছিজন আৰম্ভ হৈ গৈছে, আপোনালোকে জানে। কপিলী এখন ওচৰতে থকা ধুনীয়া ঠাই, বহুত কম খৰচত আহিব পাৰি। গুৱাহাটীৰ পৰা বেছি 25 কিলোমিটাৰ। ইয়াত এবাৰ মই আগত আহি গৈছোঁ, দ্বিতীয়বাৰ ইয়ালৈ আহিছোঁ। আগত কিমানখিনি ভাল হৈছে চোৱাৰ বাবে কপিলী। আমি কপিলী গেট পাৰ হৈ সোমাই আছোঁ মেইন পিকনিকৰ ঠাইলৈ। এয়া কপিলী
এইখন দি পিকনিক স্পট আগত মই মা দুৰ্গা মন্দিৰ দেখুৱালোঁ, বুঢ়ী গোঁসাই দুৰ্গা মন্দিৰ, আৰু এয়া পিকনিক স্পট। অলপ আগত আহিলে পিকনিকো খাই যাব পাৰিব। ৰাণীৰ চাপৰি পিকনিক স্পট। আমি সেই পিকনিক ঠাইলৈ গৈ আছোঁ।